গাৰ্গৰ বেদনাদায়ক দিন কেইঘণ্টামান আগতে অসমৰ এক বিশাল সাংগীতিক প্ৰতিভা জুবিন গাৰ্গৰ নশ্বৰ দেহ ছিংগাপুৰৰ পৰা দিল্লী হৈ আহি গুৱাহাটী পাইছেহি। আজি গুৱাহাটীৰ ৰাস্তাত অগণন জনসমুদ্ৰই লাখ লাখ মানুহে প্ৰমাণ কৰিছে জুবিন গাৰ্গ আছিল অসমৰ এক অবিনাশী আত্মা, জুবিন গাৰ্গ হ'ল এক অমৰ সত্তা। সেই সত্তাৰ প্ৰতি নমস্কাৰ জনাৰ শ্ৰদ্ধা জ্ঞাপন কৰি এই গোটেই ঘটনাটোত আহা কেইটামান মোৰ মনলৈ অহা প্ৰশ্ন আৰু বহু কেইগৰাকী লোকে সামাজিক মাধ্যমত মোক যি প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ বিষয়ে মই কেইটামান কথা ক'ব লৈছো। প্ৰথম প্ৰশ্নটো উঠিছে যে মৃত্যু কেনেকৈ হ'ল। মৃত্যু হোৱাৰ কথাটোলৈ সন্দেহ এইভাবে আহিছে। প্ৰথমতে আহিল স্কুবা ডাইভিঙৰ কথা, তাৰ পিছত আহিল পেৰাগ্লাইডিঙৰ কথা আৰু তাৰ পিছত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীকে আদি কৰি অন্যান্য সকলেও ক'লে যে আচলতে নাৱলৈ গৈছে ইয়টৰ পৰা গৈ কেইজনমান আসাম এছ'চিয়েশ্যন ছিংগাপুৰৰ মানুহৰ লগত আৰু জুবিনৰ লগত যোৱা ৩-৪জন সহযোগীৰ লগত গৈ তেওঁলোকে সাঁতুৰিব বিচাৰোতে মৃত্যু হয়। আৰু অৱশ্যে ইপিনে মৰণোত্তৰ পৰীক্ষাৰো হয়তো প্ৰতিবেদন ইতিমধ্যে আহি পাইছে, মই সেইখিনি দেখা পোৱা নাই। কিন্তু মই প্ৰশ্ন এইকাৰণে উদয় হৈছে যে দ্য ষ্ট্ৰেইট টাইমছ 1845 চনতে স্থাপিত হোৱা ছিংগাপুৰৰ এখন আটাইতকৈ প্ৰতিষ্ঠিত আৰু মান্যতা সম্পন্ন কাকত তেওঁলোকে কিন্তু জুবিন গাৰ্গৰ মৃত্যু স্কুবা ডাইভিঙৰ হোৱা বুলি কৈছে। গতিকে এইটো প্ৰথম প্ৰশ্ন, এই কথাটো নিৰসন হ'ব লাগে। কালি যিহেতু মই এটা পানী নসৰকা উচ্চস্তৰীয় তদন্ত হোৱাৰ কথা কৈছো আৰু যিটো তদন্ত হ'ব সেই তদন্ত হোৱাৰ সময়ত ইয়াৰ নিমন্ত্ৰণৰ পৰা আৰম্ভ কৰি সকলোবোৰ দিশ সামৰি ল'ব লাগে। কাৰণ এইভাবে কৈছো সামাজিক মাধ্যমত আৰু এটা বিভ্ৰান্তি হৈ আছে। বহুকেইজন গুৰুত্বপূৰ্ণ মানুহে কৈছে জুবিন গাৰ্গৰ ছিংগাপুৰলৈ যাবলৈ বোলে মন নাছিল, কিন্তু আয়োজকৰ এটা নেৰানেপেৰা অনুৰোধৰ বাবে তেওঁ যাবলৈ বাধ্য হ'ল। সামাজিক মাধ্যমত দেখিছো আৰু আয়োজকৰ এজনে আজি কৈছে, মূল আয়োজকে আজি কৈছে যে তেওঁলোক আচলতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে জুবিন গাৰ্গ যোৱা নাছিল, তেওঁ আচলতে ৰিলেক্স শব্দটো ব্যৱহাৰ কৰিছে, অৱসৰ বিনোদনৰ বাবে গৈছিল আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকসকলে তেওঁক এটা হোটেলৰ কোঠা তেওঁলোকে বুক কৰি দিছিল। দুইটা কথাৰ মাজত কিন্তু সাংঘাতিক এটা বৈপৰীত্য বা দ্বন্দ্ব আছে। গতিকে যেতিয়া তদন্ত হ'ব সেই তদন্তটোত সকলোবোৰ কথা সামৰি লোৱা উচিত। আৰু অসমৰ মানুহৰো বহুতে কালি যেতিয়া মই তদন্তৰ কথাটো ক'লো বহুতে সন্দেহ প্ৰকাশ কৰিছে যে যিহেতু শক্তিশালী প্ৰভাৱশালী লোক গোটেই কথাটোৰ লগত জড়িত হৈ আছে, তেওঁলোকে কেনেবাকৈ দোষীক ৰক্ষণাবেক্ষণ দিব বা তদন্তটোক সঠিক দিশত যাবলৈ নিদিব নেকি। কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী নেতাই কেতিয়াও তেনে হ'ব নিদিব বুলিয়েই মই ভাবোঁ। কিন্তু তথাপিও যদি গণতন্ত্ৰত ৰাইজেই ৰজা, ৰাইজে যদি ভাবে যে যিটো তদন্ত সেই তদন্তটো ভবামতে আগবঢ়া নাই বা কোনোবাই কাৰোবাক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে, তেতিয়াহ'লে ৰাইজলৈ মই অনুৰোধ জনাওঁ যে আৱেগিক নহৈ যুক্তিসংগতভাৱে গণতান্ত্ৰিকভাৱে অহিংস নন ভায়লেণ্ট উপায়েৰে তেওঁলোকে চৰকাৰৰ ওচৰত চাপ বা প্ৰেছাৰ বৃদ্ধি কৰা উচিত, যাতে কোনো দোষী তেওঁ যি হাৰতেই দোষী নহওক কিয় তেওঁ যাতে সাৰি নাযায়। তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ ফেচবুকৰ পেজ নে প্ৰফাইল ব্যৱহাৰকাৰী কৰি যিখিনি কথা কৈছে সেইখিনি আচলতে এই সময়ত টিপ্পনী দিব লাগে বুলি মই নাভাবোঁ। কাৰণ তেওঁ এনে এটা চাপৰ মাজত আছে, এনে এটা পৰ্বত সমান দুখৰ মাজত আছে, তেনে সময়ত আচলতে তেখেতৰ ভাষ্যৰ ওপৰত কথা ক'ব নালাগে। তথাপিও বহু মানুহে ইতিমধ্যে কৈছে, বহু ধূসৰতাৰ সৃষ্টি হৈছে কাৰণে কওঁ, যিগৰাকী সিদ্ধাৰ্থ শৰ্মা বুলি তেওঁৰ মেনেজাৰ আছিল, তেওঁ অসমীয়া অসমীয়া আহিলেও বিতৰ্ক হৈছে, সেই বিতৰ্ক মই অপ্ৰয়োজনীয় বুলি ভাবোঁ। তেওঁ মেনেজাৰ হিচাপে আৰু গৰিমা শইকীয়া গাৰ্গে যিটো কথা কৈছে যে জুবিন গাৰ্গৰ আগৰ অসুখ হোৱা সময়ত তেওঁ খুব ভালকৈ পৰিচৰ্যা কৰিছে, তেতিয়াহ'লেতো এটা ডাঙৰ প্ৰশ্ন আহে যে যিগৰাকী মানুহে জুবিন গাৰ্গৰ বেমাৰৰ কথা অসুখৰ কথা জানে, আগৰ অসুখৰ সময়ত পৰিচৰ্যা কৰিছে, সেইগৰাকী মানুহে সেই মানুহজনক সাগৰৰ বুকুৰ মাজলৈ লৈ যোৱাৰ কাৰণ কি? আগদিনা কিমান শুইছিল, আগদিনা কিমান নিশালৈ তেওঁ এটা টিয়াৰ্ছ ইন হেভেন পৰিৱেশন কৰা আমি দেখিছোঁ।